মই আপোনালোকৰ সন্মুখত ভাৰতবৰ্ষৰ ইতিহাস সম্পৰ্কে চমক বক্তব্য প্ৰদান কৰিবলৈ ওলাইছো। শ্ৰদ্ধ ৰাইজ, নিশ্চয় আপোনালোকে জানে যে আমাৰ এই ভাৰতবৰ্ষখন 1947 চনৰ 15 আগষ্টৰ দিনা ইংৰাজৰ হাতৰ পৰা স্বাধীন কৰা হয়। কিন্তু কোনে কেতিয়া কেনেকৈ দেশখন স্বাধীন কৰিছে আৰু স্বাধীন ক্ষেত্ৰত মুছলমানসকলৰ কি অৱদান আছিল, এই বিষয়ে ভাৰতবাসীৰ প্ৰতিজন প্ৰজন্মৰ জ্ঞান ৰখা অতি প্ৰয়োজন। আহক বন্ধুসকল, মই আপোনালোকৰ সন্মুখত ভাৰতবৰ্ষৰ সঠিক ইতিহাস দাঙি ধৰি ওলাইছো। 1193 চনৰ পৰা 1857 চনলৈকে, অৰ্থাৎ বাদশাহ জালালুদ্দিন মোহাম্মদ গৌৰীৰ পৰা বাবৰি শাহ বাবৰলৈকে মুছলিম বাদশাহসকলে দেশখন শাসন কৰিছিল। কিন্তু বাদশাহ জাহাঙ্গীৰৰ সময়ত, অৰ্থাৎ 1601 চনত ইংৰাজসকলে ভাৰতবৰ্ষত আহিছিল আৰু সেই সময়ত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ভাষা আছিল ফাৰ্চী আৰু দিল্লীত প্ৰায় 1000 মাদ্ৰাছা আছিল। 1608 চনত ব্ৰিটেইনৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানী নামে এক দল ব্যৱসায়ী লোক আহি বাদশাহ জাহাঙ্গীৰৰ ওচৰত আবেদন কৰিছিল, আমাক স্থান দিব লাগে আৰু আমাক সহায় কৰিব লাগে। আমি ভাৰতৰ পৰা মাল লৈ ব্ৰিটেইনত বিক্ৰী কৰিম আৰু তাৰ ভাৰত ব্যৱস্থা আনি ভাৰতবৰ্ষখন উন্নত কৰিম। বন্ধুসকল, এয়া আছিল ইংৰাজসকলৰ ভাৰতবৰ্ষখন ষড়যন্ত্ৰ। কিন্তু বাদশাহ জাহাঙ্গীৰ তেওঁলোকৰ ষড়যন্ত্ৰ বুজি নাপাই তেওঁলোকক স্থান দিলে আৰু সকলো ধৰণৰ সহায় কৰি দিলে। এই সুযোগ লৈ ইংৰাজসকলে লাহে লাহে ভাৰতবৰ্ষৰ বহুকেইটা অঞ্চল দখল কৰি লয় আৰু হাতৰ কাষ চনলৈকে প্ৰায় 100 বছৰৰ ভিতৰত সৰু সৰু বহুকেইটা অঞ্চল দখল কৰি লয় আৰু হাতৰ কাষ চনলৈকে ভাৰতৰ ডাঙৰ ডাঙৰ 4টা ৰাজ্য তেওঁলোকে অধীনস্থ কৰি লৈছিল আৰু সেই ৰাজ্যবোৰত তেওঁলোকৰ হুকুমত কায়েম হৈছিল। এনেকৈ 1858 চনলৈকে ভাৰতবৰ্ষৰ পূৰ্ণ শাসন ভাৰ ইংৰাজ চৰকাৰে লয়। শাসন ভাৰ গ্ৰহণ কৰাৰ আগৰ পৰাই ইংৰাজৰ হাতৰ পৰা দেশখন মুক্ত কৰিবলৈ আমাৰ দেশৰ বহুত লোক আন্দোলন কৰিছিল। তেখেতসকলৰ ভিতৰত মৌলানা মাহমুদুল হাছান, মৌলানা আনোয়াৰ শাহ কাশ্মীৰী, মৌলানা হুছেইন আহমদ মাদানী, মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসু আৰু মৌলানা আবুল কালাম আজাদ আদি প্ৰধান আছিল। প্ৰিয় বন্ধুসকল, 1856 চনত ভাৰতবৰ্ষৰ বিজ্ঞ আলিমসকলে দিল্লীৰ ঠাইত এটা মিটিঙৰ আয়োজন কৰে। সেই মিটিঙত মৌলানা জাফৰ তানছুৰী, মৌলানা বিলাত আলী, হাজী ইমদাদুল্লাহ মুহাজিৰ মক্কি, মৌলানা কাসিম নানতুবি, মৌলানা ৰছিদ আহমদ গংগোহী আৰু হাফিজ জামিল ফিৰোজ সাহেব উপস্থিত আছিল। প্ৰিয় বন্ধুসকল, সেই মিটিঙত মৌলানা কাসিম নানতুবিয়ে কৈছিল, ইংৰাজসকলে আমাৰ ওপৰত উঠি গৈছে, ইংৰাজসকলে আমাৰ দেশ শাসন কৰাৰ বাবে চাৰিওফালে ঘূৰি পৰিছে। গতিকে ভাৰতবাসী এতিয়া আৰু যুক্ত কৰি নহ'ব। হাজোৱাই যোৱা ইংৰাজৰ বিৰুদ্ধে সংগ্ৰাম চলাবলৈ, হাজোৱাই যোৱা ইংৰাজৰ বিৰুদ্ধে মৰিবলৈ, হাজোৱাই যোৱা ইংৰাজৰ দেশৰ পৰা বিতাড়িত কৰিবলৈ। প্ৰিয় বন্ধুসকল, মৌলানা কাসিম নানতুবিৰ এই ভাষণ শুনাৰ পিছত মঞ্চৰ পৰা এজন ব্যক্তি থিয় কৈছিল, জনাব, আমি সংখ্যাত কম আৰু আমাৰ ৰাষ্ট্ৰপতিও কম, আমি কেনেকৈ তেওঁলোকে মোকাবিলা কৰিম? এই কথা শুনাৰ পিছত মৌলানা চাহেব উত্তৰ দিছিল, তোমালোকে কি বতৰৰ যুদ্ধ কথা বয় যোৱা নেকি? তেওঁলোকৰ তুলনাত আমি সংখ্যাত কম নহয়। প্ৰিয় বন্ধুসকল, মৌলানা কাসিম নানতুবিৰ এই ভাষণ মতে দেশ আজাদীৰ আন্দোলনৰ সিদ্ধান্ত লোৱা হৈছিল। ইতিহাস মতে ভাৰতবৰ্ষত যিকেইটা আন্দোলন হৈছিল তাৰে মাজৰ পৰা দুটা আন্দোলন সকলোকে ডাঙৰ আছিল। এটা হ'ল দেশ আজাদীৰ আন্দোলন, আনটো হ'ল তাহাৰিৰ নিৰ্মূল আন্দোলন। তাহাৰিৰ নিৰ্মূল আন্দোলনৰ বুনিয়াদ ৰাখিছিল মৌলানা কাসিম নানতুবিৰ ছাত্ৰ মৌলানা মাহমুদ আহমদ সাহেবে আৰু জংগ আজাদীৰ বুনিয়াদ ৰাখিছিল মৌলানা হাজী ইমদাদুল্লাহ মুহাজিৰ মক্কিৰ ছাত্ৰ মৌলানা কাসিম নানতুবি সাহেবে। প্ৰিয় বন্ধুসকল, ইংৰাজৰ বিৰুদ্ধে আন্দোলন কৰাৰ পিছত 1857 চনত ওলামাসকলৰ মাজত দুটা ভাগত বিভক্ত হয়। এটা দল হৈছে আন্দোলন ময়দানত, যাৰ দলপতি আছিল হাজী ইমদাদুল, যাৰ দলপতি আছিল মৌলানা জাফৰ তানছুৰী। আনটো দল গৈছিল সামনে ময়দানত, যাৰ দলপতি আছিল হাজী ইমদাদুল্লাহ মুহাজিৰ মক্কি। এই যুদ্ধত অন্যান্য ব্যক্তিসকলৰ মৌলানা কাসিম নানতুবি সাহেব আৰু মৌলানা ৰছিদ আহমদ গংগোহী সাহেব আহত হয়। ইয়াৰ উপৰিও হাফিজ জামিল ফিৰোজ সাহেব আৰু বহুতো ওলামায়ে শাহাদাত বৰণ কৰিছিল। প্ৰিয় বন্ধুসকল, 1857 যুদ্ধত কিছু ব্যক্তি গাদ্দাৰীৰ কাৰণে আৰু হাতিয়াৰ আৰু অস্ত্ৰৰ অভাৱৰ কাৰণে দেশ আজাদীৰ ক্ষেত্ৰত ওলামায়ে কেৰাম আৰু ভাৰতীয়সকল পৰাজিত হয়। কিন্তু তেওঁলোকৰ অন্তৰত স্বাধীনতাৰ জুই পুৱাৰৰ জুইৰ দৰে জ্বলি আছিল। এই অৱস্থা দেখি ইংৰাজসকলে মুছলমানৰ অন্তৰ পৰা চিন্তা ধাৰা নেকি কৰিবৰ বাবে উঠি পৰি চিন্তা কৰিব ধৰিলে। অৱশেষত তেওঁলোকে চিন্তা ভাৱনা কৰি উলিয়ালে যে দেশৰ পৰা ওলামায়ে কেৰামক আৰু কোৰআনক
করা হয়েছিল। ইংরেজি ইতিহাস বর্ণনাকারী মাইকেল থমসন এটা লিখেছে যে দিল্লি চান্দানি শুক্রবারা খাইবার লোকে 19টা গাছ এনেকন আসিল উলামা কেরাম ফাঁসি দিয়া নাই এনেকন ইংরেজ সকলে উলামা কলক মারি মারি নগর নিক্ষেপ করেছে। আর হাজার সংগ্রামত আগাম সবাই গাছ লাখ শুরু হয়েছে তারে আজা পড়া প্রায় হাতম না উলামা কেরাম আসিল। প্রিয় বন্ধু সকল আমার খবর পড়া তরুণ রাম ফোকান এমনি কুমার বরদলয় হাজিমুদ্দিন আলী চৌধুরী গোপীনাথ বরদলয় গোলাম সাবির খান আবু ফকরউদ্দিন আলী আহমেদ এই আন্দোলন অংশগ্রহণ করেছিল। প্রিয় বন্ধু সকল এনেকাই ভারতবর্ষে যেতে পারে যা গোয়ান্দার বসাত আর উলামা কলার পেশ দিয়া ফলাত আমার দেখতাম 1947 সনের 15 আগস্ট দিন হাজির করা হয়।